হয়, এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে আজিও হাহাকাৰ কৰিবলগীয়া হৈছে কলিয়াবৰৰ বামুণী পথাৰৰ প্ৰায় ৩০০ শতাধিক লোকে। তেওঁলোকৰ মাজত জনস্বাস্থ্য কাৰিকৰী বিভাগে এটা পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও প্ৰায় ৩ মাহ ধৰি সেই পানী যোগান আঁচনি বিকল হৈ থকাৰ পিছত এতিয়া দুৰ্ভোগ ভুগিছে লোকসকলে। পোনে পোনে দৃশ্য দেখুৱাইছোঁ বামুণী পথাৰ পানী যোগান আঁচনি ৩ বছৰ আগতে এই পানী যোগান আঁচনিটো নিৰ্মাণ কৰিছিল, কিন্তু আজি ৩ মাহ ধৰি এই আঁচনিটো সম্পূৰ্ণৰূপে বিকল হৈ পৰাত তেওঁলোকৰ কিন্তু খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। পূৰ্বতে তেওঁলোকে যিদৰে জুৰিৰ পানী সেৱন কৰিছিলে ঠিক সেইদৰে এতিয়াও সেই জুৰিৰ পানী সেৱন কৰিয়ে তেওঁলোকে কিন্তু পৰিয়াল পোহপালন দিছে। তেওঁলোকৰ গোধনসমূহে সেই জুৰিৰ পানী সেৱন কৰে, আকৌ সেই পানী আহি পেলাই কিন্তু এইসকল লোকে সেৱন কৰিব লগা হৈছে। ফলস্বৰূপে কিন্তু তেওঁলোকৰ মাজত বিভিন্ন বেমাৰ আজাৰ হোৱা দেখিবলৈ পোৱা গৈছে। সহযোগী আদিত্যই সেই দৃশ্য দেখুৱাইছে, একাংশ লোক উপস্থিত আছে আৰু তেওঁলোকে কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে বৰ্তমানো হাহাকাৰ কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। খুৰা, আপোনাৰ লগত কথা পাতিম। আপোনালোকৰ আগতেও যি সমস্যা আছিল পানীৰ সমস্যা, আপোনালোকে জুৰিৰ পানী সেৱন কৰিছিল যাৰ ফলস্বৰূপে কিন্তু আপোনালোকৰ বেমাৰ আজাৰ হৈছিল, আজিও সেই একে অৱস্থাই, কি ক'ব? আমি প্ৰথমে পাহাৰৰ পৰা যিটো বৰিং পাইপ ফিট কৰি আনিছিল তাৰ পৰা আমি পানী খাই আছিলোঁ। সেই পানী খোৱাত আমাৰ নানান ধৰণৰ বেমাৰ হৈছিল, মেলেৰিয়া হৈছিল, তথাপি আৰু যক্ষ্মা ৰোগ হৈছিল আৰু ডিচেণ্টেৰিও হৈছিল। তাৰ পৰিৱৰ্তে আমাক এই বৰিংখন বনাই দিলে। বৰিংখন বনাই দিয়াত 2 বছৰমান চলিল, কিন্তু টেংকি হোৱা নাছিল। টেংকি অলপ পিছত বনাই দিলে। টেংকিখন হোৱাৰ পিছত প্ৰায় 6 বছৰ দিন চলিল ন, চলাৰ পিছত খালি ঘোলা পানী ওলাবলৈ ধৰিলে। ঘোলা পানী ওলাবলৈ ধৰাত 2-3 বাৰ ইঞ্জিনিয়াৰ আহিল, বনালে। একবাৰ ক'লে যে নাই পইচা নাই, তো ৰাইজৰ পৰা পইচা তুলি দিব লাগে। আমি 9,350 টকা দি বৰিংখন বনালোঁ, মটৰ চটৰ লগালোঁ। 3 মাহমান চলিল, তাৰপিছত সেইখনো বন্ধ হ'ল। তাৰপিছত আমি PHCত এপ্লিকেশ্যন কৰিলোঁ। PHCয়ে কৈছে ঠিক আছে আমি যাম আৰু চাই দিম। PHCৰ পৰা মানুহ আহিলে, আহি চাই কৈছে যে বোলে নাই নহ'ব, এইটো বৰিং নতুনকৈ বনাব লাগিব। তাৰপিছত আমি PHCত ধাৰণা দিলোঁ। ধাৰণা দিয়াৰ পিছত আমি ব্লকত গ'লোঁ। ব্লকত গৈ ব্লকৰ ছেক্ৰেটেৰীয়ে ক'লে যে বোলে নাই, আমি ইঞ্জিনিয়াৰকো পঠাই দিছোঁ, এই এপ্লিকেশ্যন পঠাই দিছোঁ। তাৰপিছত ব্লকে ক'লে যে বোলে নাই 23-24 লাখ টকাৰ কথা আছে, ইমান টকা আমাৰ অফিচত নাই। গতিকে সেই আজিলৈকে কোনো এটা সুবিধা কৰি নিদিলে আৰু সেই অৱস্থা এতিয়ালৈকে চলিয়ে আছে পানী নোপোৱাৰ কাৰণে। বেমাৰটো হৈ আছে, বেমাৰ একদম নানান ধৰণৰ কাহ, জ্বৰ আৰু বিষ, তাৰপিছত ডায়েৰিয়া এইকেইটা হৈয়ে আছে। আচলতে তেওঁলোকৰ মাজত বেমাৰ আজাৰ বৰ্তমানো হৈ আছে। যিটো সময়ত ৰাজ্য চৰকাৰে কৈছে সকলোৱে এটুপি বিশুদ্ধ খোৱা পানী পাব, কিন্তু তেনে সময়ত বামুণী পথাৰৰ এই দৃশ্য দেখিলে আপোনাৰ নিশ্চয় চকু পানী ওলাব, কিয়নো এতিয়াও যি জুৰিৰ পানী, সেই জুৰিৰ পানী সেৱন কৰিয়ে তেওঁলোকৰ দৈনন্দিন যি কাম কাজ, সেই কাম কাজ কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এই বামুণী পথাৰৰ যিটো পানী যোগান আঁচনি আছে, সেই পানী যোগান আঁচনিৰ যিজন কৰ্মচাৰী, সেই কৰ্মচাৰীজন আমাৰ লগত উপস্থিত আছে। আমি তেওঁৰ লগতো কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিমান দিন ধৰি বিকল হৈ আছে? এইটো 3 মাহ হৈ গৈছে বিকল হৈ আছে। এইটো কি বেয়া হৈছে ইয়াৰ? আমাৰ যোনটো ছামাৰচেবলৰ বৰিংটোৱে নষ্ট হৈ গৈছে। যোনটো পানী উঠিব লাগে তাত ঘোলা পানী উঠে, বালি উঠে। তো বালি উঠাৰ লগে লগে মই এই যে PHCৰ এচকানিত দেখাইছোঁ, দেখি কৈছে যে হ'ব আমি ঠিক কৰি দিম। তাৰপিছত হঠাতে বেয়া হৈ থাকিলে ইয়াৰ কাৰণে আমি PHC বিভাগতো এপ্লিকেশ্যন দিছোঁ, ব্লকত দিছোঁ, পঞ্চায়তত দিছোঁ। এতিয়ালৈকে সিহঁতে একো ৰেছপন্স দিয়া নাই। তে কৈছে আমি যেতিয়া যাওঁ যে একো সুধিবৰ কাৰণে যিহেতু আমাক অতি সোনকালে ঠিক কৰি দিম, সিহঁতে কৈ আমি 2 দিনতে পঠাই আছোঁ। কিন্তু এই 2 দিন কৰি 3 মাহ হৈ গৈছে, এতিয়ালৈকে মানুহে পঠাই নাই। যথেষ্ট অসুবিধা হৈছে মানুহখিনি। অসুবিধা বহুত হৈছে। এতিয়া খৰালি মাহত আমাৰ যোনটো এই যিকেইটা কুঁৱা বেয়া হৈ আছিলে, সেইকেইটা লেতেৰা পানী খাব লগা হৈছে গাঁৱৰ মানুহ। এতিয়া খৰালি ছিজনত এতিয়া সোনকালে বনাই দিব লাগে। যদি বাৰিষা ছিজন আহি যায় তেতিয়া এইটো বনাই কি লাভ হ'ব? চবৰ ঘৰে ঘৰে পানী হৈ যাব। নিশ্চয়কৈ অসুবিধা হৈছে। কি ক'ব আপুনি? কি ক'ব? কি ক'ম, এইটো যি চলি আছে অৱস্থা পৰিস্থিতি আমাৰ বামুণীত, পানীৰ সুবিধা নাই, পানী নাই, খোৱা পানী নাই, জুৰিৰ পৰা আনিব লাগে, বুলোৱা পানীবিলাক, লেতেৰা পানীবিলাক মানুহ ইউজ কৰি আছে, বেমাৰ আজাৰ হৈছে। কিন্তু এই চৰকাৰে অতি সোনকালে এইটো আমাক সুবিধাটো কৰি দিলে বেছি ভাল হয়, ইমানেই ক'লোঁ মই আৰু। নিশ্চয়কৈ আচলতে চৰকাৰে সুবিধা কৰি দিব লাগে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে বামুণী পথাৰৰ প্ৰায় 3 শতাধিক লোকে কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। কেমেৰাত আদিত্যৰ সহযোগত কলিয়াবৰৰ পৰা পংকজ শইকীয়া, NKTV+।